গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি 27 আগষ্ট 2026 বৃহস্পতিবাৰ। পঞ্জিকা অনুসৰি আজি ভাদ মাহৰ 9 তাৰিখ আৰু শুক্লপক্ষৰ চতুৰ্দশী তিথি। আজিৰ দিনটো ধনিষ্ঠা নক্ষত্ৰ, শোভন যোগ আৰু বনিজ কৰণৰ প্ৰভাৱ থাকিব। বিশেষকৈ আজি চন্দ্ৰ ৰাশি পৰিৱৰ্তনৰ বাবে দিনটোৰ জ্যোতিষীয় গুৰুত্ব যথেষ্ট বেছি। দুপৰীয়া 2:20 জন্ম ৰাশি মকৰ ৰাশি আৰু তাৰ পিছত চন্দ্ৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। গতিকে আজি গ্ৰহৰ নক্ষত্ৰৰ এই পৰিৱৰ্তনে আপোনাৰ ৰাশি অনুযায়ী চাকৰি, ব্যৱসায়, আৰ্থিক অৱস্থা, প্ৰেম সম্পৰ্ক, পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পেলাব, কোন ৰাশিৰ জাতক জাতিকাই লাভ পাব আৰু কোন সকলে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব, এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। গতিকে আহক কোনো পলম নকৰি জানো আজি 12টা ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো কেনে যাব। প্ৰিয় দৰ্শক, প্ৰথমতে জানো মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মিশ্ৰিত কিন্তু গুৰুত্বপূৰ্ণ হ'ব। দিনটোৰ আৰম্ভণিতে মনত কিছু অস্থিৰতা বা কামৰ চাপ থাকিব পাৰে, কিন্তু দুপৰীয়া 2:20 পিছত পৰিস্থিতি কিছু পৰিৱৰ্তন দেখা যাব। চাকৰি আৰু কৰ্মক্ষেত্ৰত আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম আপোনাৰ হাতত আহিব পাৰে, সেয়া ধৈৰ্যৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। সহকৰ্মীৰ সৈতে তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিলে ভাল। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰাৰ সুযোগ পাব। কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। আৰ্থিক দিশত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণত ৰখা উচিত। পাৰিবাৰিক জীৱনত সৰু সুৰা মতভেদ হ'ব পাৰে, সেয়েহে কথা বাৰ্তা কওঁতে খং নিয়ন্ত্ৰণত ৰাখক। জীৱনসংগীৰ সহযোগিতা লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু ক্লান্তিৰ প্ৰতি সচেতন থাকক। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু পানী অধিক সেৱন কৰক। আজিৰ বাবে মেষ ৰাশিৰ শুভ ৰং হৈছে ৰঙা আৰু শুভ সংখ্যা হৈছে 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সফলতা আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। বিশেষকৈ দুপৰীয়া 2:20 পিছত চন্দ্ৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব আৰু কৰাৰ ফলত কৰ্মক্ষেত্ৰত নতুন চিন্তা আৰু পৰিকল্পনাৰ গতি লাভ কৰিব। চাকৰি আৰু কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। জ্যেষ্ঠ বিষয়াৰ পৰা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি সলনিৰ কথা ভাবি থকা সকলেও ভাল খবৰ পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন সুযোগ লাভ কৰিব পাৰে। অংশীদাৰিত্বৰ কামত অৱশ্যে সকলো কাগজ পত্ৰ ভালদৰে পৰীক্ষা কৰি আগবাঢ়িব। আৰ্থিক দিশত আয়ৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে, কিন্তু লাভ হোৱাৰ লগে লগে অতিৰিক্ত খৰচ নকৰিব। পুৰণি কোনো ধন ঘূৰি পোৱাৰ সম্ভাৱনাও আছে। পাৰিবাৰিক জীৱনত পৰিৱেশ শান্ত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি যথেষ্ট সতেজ অনুভৱ কৰিব, তথাপিও অতিমাত্ৰা কামৰ বোজা নল'ব। আজিৰ বাবে বৃষ ৰাশিৰ শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু পৰিৱৰ্তনৰ দিন হ'ব পাৰে। বিশেষকৈ দুপৰীয়া 2:20 পিছত চন্দ্ৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি ৰৈ থকা কাম আগবাঢ়িবলৈ সুবিধা হ'ব। চাকৰি আৰু কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ বুদ্ধি আৰু যোগাযোগৰ দক্ষতাৰ বাবে গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সৈতে সহযোগিতাৰে কাম কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন যোগাযোগে লাভৰ পথ মুকলি কৰিব পাৰে। আজি কোনো নতুন পৰিকল্পনা আৰম্ভ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল। আৰ্থিক দিশত আয় স্বাভাৱিক থাকিব যদিও হঠাৎ কিছু অতিৰিক্ত খৰচ আহিব পাৰে। ঋণ দিয়া বা ধন বিনিয়োগ কৰাৰ ক্ষেত্ৰত আজি অলপ সাৱধান হওক। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। কোনো পুৰণি ভুল বুজাবুজি আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আপোনজনৰ সৈতে মনৰ কথা মুকলিকৈ আলোচনা কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ বিশ্ৰাম আৰু পৰ্যাপ্ত টোপনিৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ বাবে মিথুন ৰাশিৰ শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি।
কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ আৰু কিছু পৰিমাণে শুভ হ'ব। দিনটোৰ আৰম্ভণিতে কিছুমান কামত অলপ বিলম্ব হ'ব পাৰে, যদিও দুপৰীয়া 2:20 পিছত নতুন উৎসাহেৰে আগবাঢ়িব পাৰিব। চাকৰি আৰু কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ ওপৰত উচ্চপদস্থ ব্যক্তিৰ নজৰ থাকিব আৰু সঠিক সময়ত কাম সম্পূৰ্ণ কৰিব পাৰিলে প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি বিচাৰি থকাসকলে নতুন সুযোগৰ খবৰ পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। অংশীদাৰৰ সৈতে কাম কৰিলে ভুল বুজাবুজি এৰাই চলক। নতুন যোগাযোগে ভৱিষ্যতে লাভ দিব পাৰে। আৰ্থিক দিশত আয় আৰু ব্যয় দুয়োটাই চলি থাকিব। অপ্ৰয়োজনীয় সামগ্ৰীত ধন খৰচ নকৰিব। পুৰণি কোনো আৰ্থিক সমস্যাৰ সমাধানৰ পথ ওলাব পাৰে। পাৰিবাৰিক জীৱনত আজি পৰিয়ালৰ সৈতে কিছু ভাল সময় কটাব পাৰিব। ঘৰৰ কোনো সদস্যৰ পৰা সহায় বা ভাল পৰামৰ্শ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনজনৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। অৱশ্যে সৰু কথাক লৈ সন্দেহ বা অভিমান নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাই ৰাখক আৰু খাদ্যাভ্যাসৰ প্ৰতি যত্ন লওক। আজিৰ বাবে কৰ্কট ৰাশিৰ শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 2। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব। দিনটোৰ আৰম্ভণিতে কিছু দায়িত্ব বৃদ্ধি পাব পাৰে, যদিও ধৈৰ্য আৰু বুদ্ধিৰে আগবাঢ়িলে সফলতা লাভ কৰিব পাৰিব। দুপৰীয়াৰ 2:20 পিছত পৰিস্থিতিৰ নতুন পৰিৱৰ্তন দেখা যাব পাৰে। চাকৰি আৰু কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্ব দিয়াৰ ক্ষমতা প্ৰকাশ পাব। কোনো গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব লাভ কৰিব পাৰে। জ্যেষ্ঠ বিষয়াৰ সৈতে কথা পাতোতে অহংকাৰ এৰাই চলক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। পুৰণি কোনো গ্ৰাহকৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে। অৱশ্যে আজি ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আৰ্থিক দিশত আয়ৰ নতুন হাত খৰচ অলপ বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰ বা পৰিয়ালৰ কোনো প্ৰয়োজনীয় ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ মোটামুটি শান্ত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাই আপোনাৰ আনন্দিত কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনজনৰ সৈতে ভুল বুজাবুজি থাকিলে কথা পাতি সমাধান কৰাৰ সুযোগ পাব। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যাধিক মানসিক চাপ নল'ব। সময়মতে খাদ্য গ্ৰহণ আৰু বিশ্ৰাম লোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ বাবে সিংহ ৰাশিৰ শুভ ৰং যদি চাওঁ হৈছে সোণালী আৰু শুভ সংখ্যা হৈছে 1। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু সফলতাৰ সমন্বয়ে আগবাঢ়িব। পুৱা কিছু কামত ব্যস্ততা থাকিব পাৰে, যদিও দুপৰীয়া 2:20 পিছত বহু বিষয়ত স্পষ্টতা আহিব। চাকৰি আৰু কৰ্মক্ষেত্ৰত আজি আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব পাৰে। কামবোৰ পৰিকল্পনা কৰি আগবাঢ়িলে সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ দক্ষতাই সহকৰ্মী আৰু উচ্চপদস্থ ব্যক্তিৰ প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহকৰ সৈতে যোগাযোগ হ'ব পাৰে। পুৰণি কোনো ব্যৱসায়িক পৰিকল্পনা পুনৰ আৰম্ভ কৰাৰ সুযোগ পাব। অংশীদাৰৰ সৈতে সকলো বিষয় স্পষ্টভাৱে আলোচনা কৰি আগবাঢ়ক। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। আয়ৰ উৎস স্থিৰ থাকিব পাৰে। অৱশ্যে হঠাৎ অহা সৰু সুৰা খৰচৰ পৰা কিছু ধন সংৰক্ষণ কৰি ৰাখক। পাৰিবাৰিক জীৱনত সদস্যসকলৰ সৈতে সহযোগিতা আৰু বুজাবুজি বৃদ্ধি পাব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰা হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনজনৰ সৈতে মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। সৰু কথাক লৈ সমালোচনা বা তৰ্ক নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পেটৰ সমস্যা বা মানসিক ক্ৰান্তিৰ প্ৰতি অলপ সাৱধান হওক। সময়মতে আহাৰ আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। আজিৰ বাবে কন্যা ৰাশিৰ শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে 5। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সুখদায়ক আৰু নতুন সুযোগেৰে ভৰা হ'ব পাৰে। দিনটোৰ আৰম্ভণিতে কিছু কামত ব্যস্ততা থাকিব, যদিও দুপৰীয়া 2:20 পিছত পৰিস্থিতি আপোনাৰ অনুকূল আহিবলৈ আৰম্ভ কৰিব। চাকৰি আৰু কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ আলোচনা বা বৈঠকত আপোনাৰ মতামত গুৰুত্ব দিয়া হ'ব। চাকৰি সলনি কৰাৰ কথা ভাবি থকা সকলে ভাল সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন যোগাযোগে লাভৰ পথ মুকলি কৰিব পাৰে। পুৰণি কোনো লেনদেনৰ সমস্যাও সমাধান হোৱাৰ সম্ভাৱনা আছে। অংশীদাৰিত্বৰ কামত স্বচ্ছতা বজাই ৰাখক। আৰ্থিক দিশত আজি আয় ব্যয় ভাৰসাম্য বজাই ৰাখিব পাৰিব। হঠাতে কোনো আৰ্থিক লাভৰ সুযোগ আহিব পাৰে, কিন্তু অধিক লাভৰ আশাত অতিৰিক্ত ঝুঁকি নল'ব। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা সুখবৰ লাভ কৰিব পাৰে।
প্ৰেম আৰু দাম্পত্য জীৱনত আপোনজনৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। একেলগে কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণতে ভালেই যাব, তথাপিও অধিক কামৰ মাজত বিশ্ৰাম ল'বলৈ নাপাহৰিব। আজিৰ বাবে তুলা ৰাশিৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 6। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিশ্ৰম ফল লাভ কৰাৰ দিন হ'ব পাৰে। পুৱা কিছু মানসিক চাপ বা ব্যস্ততা থাকিব পাৰে, কিন্তু ধৈৰ্য ধৰি আগবাঢ়িলে পৰিস্থিতি আপোনাৰ অনুকূলে আহিব। চাকৰি আৰু কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব। আপোনাৰ দক্ষতা আৰু অভিজ্ঞতাৰ বাবে কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি পাব পাৰে। সহকৰ্মীৰ সৈতে অযথা বিতৰ্কত নোসোমাব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। পুৰণি কোনো গ্ৰাহক বা ব্যৱসায়িক সহযোগীৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে। ধনৰ লেনদেনত সমাধান হ'ব। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। আয়ৰ পথ মুকলি থাকিব যদিও কিছু অপ্ৰত্যাশিত খৰচ আহিব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত ঘৰৰ কোনো বিষয়ক লৈ সামান্য মতভেদ হ'ব পাৰে। খং নকৰি শান্তভাৱে আলোচনা কৰিলে সমস্যা সহজে সমাধান হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনজনৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। অৱশ্যে সন্দেহ বা ভুল বুজাবুজি অধিক গুৰুত্ব নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তি আৰু মানসিক চাপৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰ্যাপ্ত বিশ্ৰাম লোৱাটো প্ৰয়োজনীয়। আজিৰ বাবে বৃশ্চিক ৰাশিৰ শুভ ৰং হৈছে মেৰুন আৰু শুভ সংখ্যা হৈছে 9। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উন্নতি আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব। বহুদিন ধৰি ৰৈ থকা কোনো কাম আগবঢ়াই নিয়াৰ সুযোগ পাব পাৰে। দুপৰীয়া 2:20 পিছত নতুন চিন্তা আৰু পৰিকল্পনাই বিশেষ গতি লাভ কৰিব। চাকৰি আৰু কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ পৰিসৰ বৃদ্ধি পাব পাৰে। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিলে আত্মবিশ্বাসেৰে সম্পূৰ্ণ কৰক। উচ্চপদস্থ ব্যক্তিৰ পৰা সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ লাভ কৰিব পাৰে। দূৰস্থানৰ কোনো ব্যক্তিক বা প্ৰতিষ্ঠানৰ সৈতে হোৱা যোগাযোগে ভৱিষ্যতে লাভ দিব পাৰে। আৰ্থিক দিশত আয় বৃদ্ধি কৰাৰ নতুন সুযোগ আহিব পাৰে। অৱশ্যে অধিক লাভৰ আশাত তৎকালীন সিদ্ধান্ত লৈ বিনিয়োগ নকৰিব। পুৰণি ধন লাভৰ সম্ভাৱনাও আছে। পাৰিবাৰিক জীৱনত পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম আৰু সহযোগিতা বৃদ্ধি পাব। কোনো শুভ কামৰ পৰিকল্পনা হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনজনৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। মনৰ কোনো কথা প্ৰকাশ কৰাৰ বাবে দিনটো ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্বাস্থ্যৰ মোটামুটি ভাল থাকিব, তথাপিও অতিমাত্ৰা ভ্ৰমণ বা পৰিশ্ৰম এৰাই চলক। আজিৰ বাবে ধনু ৰাশিৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 3। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ, কাৰণ আজি দুপৰীয়া 2:20 বজালৈ 20 মিনিট পাৰ হোৱাৰ পিছত জন্ম ৰাশি মকৰত চন্দ্ৰৰ প্ৰভাৱ থাকিব আৰু তাৰ পিছত চন্দ্ৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। এই ৰাশি পৰিৱৰ্তনৰ ফলত দিনটোৰ দ্বিতীয় ভাগত আপোনাৰ চিন্তা ভাৱনা আৰু কামৰ ধৰণত কিছু পৰিৱৰ্তন আহিব পাৰে। চাকৰি আৰু কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব লাভ কৰিব পাৰিব। পুৰণি কোনো কামত সম্পূৰ্ণ কৰা সুযোগ পাব। আপোনাৰ পৰিশ্ৰমৰ ফলত উচ্চপদস্থ ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত লোৱা সিদ্ধান্তসমূহ ভালদৰে পৰীক্ষা কৰি লওক। দুপৰীয়া পিছত নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আয় স্বাভাৱিক থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ শান্ত কৰি ৰাখিবলৈ আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। সৰু কথাক লৈ খং বা তৰ্ক নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনজনৰ সৈতে মুকলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব পাৰে। সম্পৰ্কত বিশ্বাস বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু ক্লান্তিৰ প্ৰতি সাৱধান হওক। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। আজিৰ বাবে মকৰ ৰাশিৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো বিশেষ পৰিৱৰ্তন আৰু নতুন সুযোগৰ দিন হ'ব পাৰে। বিশেষকৈ দুপৰীয়া 2:20 পিছত চন্দ্ৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰাৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু সক্ৰিয়তা বৃদ্ধি পাব পাৰে। চাকৰি আৰু কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা নতুন প্ৰকল্প লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ নতুন চিন্তা আৰু পৰিকল্পনাই কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব পাৰে। সহকৰ্মীৰ সৈতে সহযোগিতা বজাই ৰাখক। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক আৰু নতুন যোগাযোগৰ পৰা লাভৰ সম্ভাৱনা আছে। ব্যৱসায় সম্প্ৰসাৰণৰ কোনো পৰিকল্পনা থাকিলে তাৰ বাবে ভাল সুযোগ লাভ কৰিব পাৰে। আৰ্থিক দিশত আয়ৰ নতুন পথ মুকলি হ'ব পাৰে। পুৰণি কোনো ধন ঘূৰি পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে হঠাৎ হোৱা খৰচৰ বাবে বাজেটৰ প্ৰতি নজৰ ৰাখক। পাৰিবাৰিক জীৱনত ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব পাৰে।
পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনজনৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন কাৰোবাৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি উৎসাহ আৰু শক্তি বৃদ্ধি পাব পাৰে। তথাপিও অতিমাত্ৰা কাম কৰি নিজকে ক্লান্ত নকৰিব। আজিৰ বাবে কুম্ভ ৰাশিৰ শুভ ৰং হৈছে নীলা আৰু শুভ সংখ্যা হৈছে 8। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শান্তি, আত্মবিশ্বাস আৰু নতুন আশাৰ দিন হ'ব পাৰে। দুপৰীয়া 2:20 পিছত চন্দ্ৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰাৰ ফলত কিছু পুৰণি চিন্তা আঁতৰাই নতুন পৰিকল্পনাত মনোযোগ দিব পাৰিব। চাকৰি আৰু কৰ্মক্ষেত্ৰত আজি কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে, কিন্তু নিজৰ দক্ষতা আৰু ধৈৰ্যৰে সকলো কাম সুন্দৰভাৱে সম্পূৰ্ণ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায় লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। দূৰস্থানৰ গ্ৰাহক বা ব্যৱসায়িক সুযোগৰ সৈতে যোগাযোগে লাভ দিব পাৰে। নতুন চুক্তি কৰাৰ আগতে চৰ্তসমূহ ভালদৰে পঢ়ি লওক। আৰ্থিক দিশত আয় স্বাভাৱিক থাকিব, কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। যদিও সঠিক পৰিকল্পনা কৰিলে আৰ্থিক সমস্যা নহ'ব। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পাৰিবাৰিক জীৱনত পৰিয়াল সদস্যসকলৰ পৰা মৰম আৰু সহযোগিতা লাভ কৰিব। ঘৰৰ কোনো পুৰণি সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনজনৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। নিজৰ অনুভূতি প্ৰকাশ কৰিলে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তি বজাই ৰাখিব আৰু অতিমাত্ৰা চিন্তা নকৰি পৰ্যাপ্ত বিশ্ৰাম আৰু টোপনি লওক। আজিৰ বাবে মীন ৰাশিৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ ৰং হৈছে পিনি। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।